গীতাই কৈছে আহাৰ তিনি প্ৰকাৰ, সাত্বিক আহাৰ, ৰাজসিক আহাৰ, তামসিক আহাৰ। তামসিক আহাৰ যোনে খাব তাৰ অধোগতি, তাৰ গাত পাপৰ চেকা বেছি লাগিব, সি পাপৰ মানে যিটো ভোগ এইটো ভুগিব লাগিব, নৰক যন্ত্ৰণা হ'ব তাৰ, সি নৰক ভোগ কৰিব লাগিব। আৰু যোনে ৰসগুণী আহাৰ খায় তাৰ গাত খালি থাকিব বেমাৰ আজাৰ, কুচিন্তা, কুকৰ্ম এইবিলাক। লোকৰ মানে অহিত চিন্তা বেছি কৰিব, ৰসগুণী আহাৰ খোৱা মানে বেছিকৈ কি কৰিব, মানুহৰ হিংসা নিন্দা। আৰু তাৰ খালি লাগিব য'ত গ'লে ফূৰ্তি ফাৰ্তা কৰিব পাৰি, মানে অলপ মানে কিবা এটা আনন্দ উপভোগ কৰিব পাৰি, ধৰ্মৰ লগত সম্পৰ্ক নাই কিন্তু ৰসগুণী আহাৰৰ। আৰু সেইবিলাক মানুহে কিন্তু ডাঙৰ ডাঙৰ বেমাৰত ভুগিব লাগিব, ডাঙৰ ডাঙৰ বেমাৰত ভুগিব লাগিব ৰসগুণী আহাৰত। আৰু যিটো সাত্বিক আহাৰ কৈছে এইটোৱেই হ'ল আচল আহাৰ, আৰু এই আহাৰটোকে শ্ৰীকৃষ্ণই আমাক কৈছে খাবলৈ, কৈছে সাত্বিক আহাৰ খাবলৈ শিকা। সাত্বিক আহাৰ যিটো প্ৰসাদ বুলি কোৱা যায়, সেইটো আহাৰো নহয়, চবেই বুজিবৰ কাৰণে আহাৰ বুলি কৈছে, আচলতে এইটো আহাৰো নহয়, প্ৰসাদ। সেইটো প্ৰসাদ মানে কি, যিজন মানুহে যিকোনো বস্তুকে খালে ঈশ্বৰৰ নামত দি কৰি ঈশ্বৰৰ নাম লৈহে খায়, সেইটো প্ৰসাদ। গতিকে তেনেধৰণৰ প্ৰসাদ আমি কেইদিন খাইছোঁ? আমি ৰাতিপুৱাৰে এনেকুৱা বস্তু খাম, ৰাতিপুৱা উঠি চাদা খোলা নাখালেই নহয়। তেনে এইটো আৰু কি সাত্বিক আহাৰ হ'ল নেকি? আৰু সেই বস্তুটো কি ঈশ্বৰক দি খাব পাৰি নেকি? পাৰি? চাদা বিড়ি খালে ঈশ্বৰক দি খাব পাৰি নেকি? তেতিয়াহ'লে এইটো সাত্বিক আহাৰ নহ'ল। সাত্বিক আহাৰ সেইটোৱে যিটো ঈশ্বৰৰ নামত দিব পাৰে। সেইটো কি? আমি কিবা এটা বনালোঁ, ঈশ্বৰৰ নামত আমি ভোগ লগাই যিটো খালোঁ, সেইটো সাত্বিক আহাৰ। সাত্বিক আহাৰৰ কাম কি এইবিলাক আমি জানিবলৈ হ'লে গীতা পঢ়িব লাগিব, আৰু গীতাৰ পৰাই আমি এইবিলাক জ্ঞান ল'ব পাৰিম। ৰাজসিক আহাৰত বিশেষকৈ বেমাৰ আজাৰ বেছি হয়। আমি যিবিলাক আহাৰ খাওঁ ইয়াত তামসিক আৰু ৰাজসিকেই আমাৰ চলি আছে, সাত্বিক আহাৰত আমাৰ নায়েই। সাত্বিক আহাৰ খোৱা মানুহ খুব কম আছে, যিসকলে সাত্বিক আহাৰ খায় তেওঁলোকৰ কিন্তু সেই মানে উপকাৰটো অলপ বেলেগ। তেওঁলোকৰ বেমাৰ আজাৰ নহয়, চিন্তা শক্তি ভাল, তেওঁলোকে ধৰ্ম আচৰণ কৰিব পাৰে, তেওঁলোকৰ লোকৰ লগত মানে কথা বতৰা সদায় এটা মানে ওখ চাপৰ বোলা বস্তু এটা বজাই ৰাখে, তেওঁলোকে কাকো অন্তৰত আঘাত পোৱাকৈ কথা নকয়, মানে যিটো দেৱতুল্য বুলি কোৱা যায়। সাত্বিক আহাৰ খোৱা মানুহৰ স্বভাৱ চৰিত্ৰ দেৱতুল্য হয়। ৰাজসিক আহাৰ খোৱা মানুহৰ চৰিত্ৰ পশুৰ নিচিনা হয়, আৰু বা নৰমনীষৰ যিটো চৰিত্ৰ হিংসা নিন্দাও তাতে আছে। আৰু তামসিক আহাৰ যিসকলে খায় সেইসকলৰ মানে পৈশাচিক যিটো বুলি কয়, পিশাচৰ যিটো চৰিত্ৰ, তেওঁলোকৰ চৰিত্ৰ সেইটো থাকিব। কোনো নিয়ম নাই, নীতি নাই, কেৱল হিংসা নিন্দাটো আছেই, আৰু খোৱা বোৱাৰ কোনো বাজবিজ নাই, যি পাইছে তাকে খাইছে, এই মানে তাৰ ধৰ্ম সেইটোৱেই। কিন্তু অধোগতি লাষ্টত কিন্তু গীতাই কৈছে তাৰ গতি কিন্তু অধোগতি আছে। গতিকে ৰাজসিক আৰু ৰাজসিক আৰু তামসিক আহাৰ আমি এৰিবলৈ চেষ্টা কৰিব লাগিব। আমি ৰাতিপুৱাৰে পৰাই তামসিক আহাৰত ব্যস্ত হৈ গ'লোঁ, এতিয়া ঈশ্বৰক দিম কেতিয়া? যদি নিদিলোঁ তেতিয়াহ'লে প্ৰসাদ কেনেকৈ হ'ল, সাত্বিক আহাৰ কেনেকৈ হ'ল? তামসিক আহাৰে মানুহক লৈ যায় ক'লৈ? নৰকলৈ। ৰাজসিকে কি কৰে? এই যে 84 লক্ষ বাৰ যাতায়াত কৰাত সহায় কৰে। আৰু সাত্বিক আহাৰে কি কৰে? ঊৰ্ধ্বগতি, স্বৰ্গটো নহয়, স্বৰ্গটোকে ঊৰ্ধ্বলৈ গুচি যায় কেতিয়াবা। গতিকে সাত্বিক আহাৰ শিকিব কাক কয় আমি এইটো জানিব লাগিব, প্ৰথমতে শিকিব লাগিব, তাৰপিছতে আহাৰটো অভ্যাস কৰিব পাৰিম। এবাৰ আহোঁ আকাশদ্বীপ, যিটো আমি আকাশদ্বীপটো যে হেৰি জ্বলাওঁ, আকাশত যে আমি বন্তি জ্বলাওঁ যে, এই বন্তিটোৰ বিষয়ে চাওঁ এতিয়া। আকাশদ্বীপ জ্বলালে কি হয়? আমাৰতো আকাশদ্বীপ কাৰো ঘৰত দেখাই নাই। আচ্ছা, তেওঁ যে জ্বলাইছিলে তেওঁ কি উপকাৰ পাইছে আজি গম পাম আমি। আকাশদ্বীপ জ্বলাব লাগে, কিন্তু আমি আগলৈ নিজৰ ঘৰত নজ্বলালেও ৰাজহুৱা স্থানত এটা বন্তি আমি উঠাব লাগিব, ৰাজহুৱাকৈ দেই। এতিয়াও সময় আছে, মাহটো আৰম্ভ হৈছেহে, এতিয়াও সময় আছে, আমি জ্বলাব পাৰিম আকাশদ্বীপ। এতিয়া আকাশদ্বীপটো বনাই কেনেকৈ সেইটোতো জানিব লাগিব। পদ্ম পুৰাণের পূর্বোক্ত স্থানে লিখিত আছে যে কার্তিক মাসে গগন তলে উৎস ভাবে দ্বীপ দিলে সিয় নিখিল কুল পরিত্রাণ পূর্বক হরিধাম প্রাপ্ত হয়। এইটো প্রথম উপকার। উপকার ঢেৰ আছে। এটা উপকাৰ কৈছে কি, এই যে আপুনি আকাশত যে যিটো দ্বীপ জ্বলালে তাৰ যিটো প্ৰভাৱ
ইয়াৰ প্ৰভাৱতে আপোনাৰ কুলত যিবিলাক মানে প্ৰেতাত্মা হৈ আছে বা কিবা কিবি নৰক ভোগ কৰি আছে সিহঁতৰ উদ্ধাৰ হ'ব সেইটোৰ প্ৰভাৱত। কার্তিক মাসে হরির উদ্দেশ্যে গগন পটে অথবা সলিলের মধ্যে দীপদান করলে যে পুণ্য অর্জিত হয় তা অবদান করো। এটা আমি ৰাজহুৱাভাৱে পানীত দীপদান কৰিছিলোঁ নহয়, তাৰ উপকাৰটো কৈ আছে। আমি সেই কৰ্মটো কৰাৰ ফলত আমাৰ কি উপকাৰ হ'ল? ই ভাবিছে ই কিহত লেটি পেটি হ'লো আহি সদায় আহিবলগীয়া হৈছে এতিয়া নে বিপদত পৰিলোঁ আহি, কিন্তু নাই উপকাৰ হৈছে। এইটো সুযোগ হয়তো আৰু দ্বিতীয় ঠাইত পোৱা নাযাব। দীপদান কৰে মানে সলিল মানে হ'ল পানী। পানীত যেতিয়া আমি দীপদান কৰোঁ তেতিয়া কি কৈছে? তিনি ধন, ধান্যবান, সমৃদ্ধিশালী, পুত্ৰবান ও সর্বৈশ্বর্য সম্পন্ন হন এবং তদীয় নেত্রযুগল কল্যাণময় হয় ও তিনি বিদ্যান হইয়া ভূমণ্ডলে অৱতীৰ্ণ হইয়া থাকেন। কিমানখিনি কাম কৰিছেগৈ? ধন ধান বৃদ্ধি হ'ব, সমৃদ্ধিশালী হ'ব, পুত্ৰবান হ'ব, পুত্ৰ যদি থাকে তেওঁলোক মানে হেৰি হ'ব, ভাল চিন্তা কৰা হ'ব, ঐশ্বৰ্য সম্পন্ন হ'ব। তাৰপিছত আৰু কি হৈছে? আৰু এটা সুন্দৰ কথা আছে, নেত্ৰ মানে চকু মানে যদি কিবা হেৰি থাকে, দুখ থাকে সেইটো ভাল হ'ব। নেত্ৰযুগল চকুৰ জ্যোতি বাঢ়ে বোলে, তেতিয়াহ'লে আকৌ চাকি বন্তি দিলোঁ মোৰচোন চকুৰ একেটাই হৈ থাকিল। আমাৰ বিপদ হ'ল সেইখিনিতে, কালি কৰি আজি ৰিজাল্ট বিচাৰিম, সেইটো নহ'ব। ভগৱানৰ ছিষ্টেমবিলাক অলপ লেজি। তেলে আকাশদ্বীপটো দিলে আমাৰ কি কি কাম হয়? এক নম্বৰ কথা হৈছে আমাৰ যিবিলাক উপৰি পুৰুষ আছে তেওঁলোকৰ কাৰণে উপকাৰ হয়। তেওঁলোকে কি কৰে মানে পাপৰ পৰা উদ্ধাৰ পায়, মুক্তি ল'ব পাৰে। তাৰপিছত আমি সেই একেটা, এইটো হ'ল ওপৰত একেটাই বন্তিটো একেটাই, ওপৰত দিয়াৰ কাৰণে সেইটো উপকাৰ পালোঁ। আৰু যিটো তলত দিলোঁ হৰি মন্দিৰখিনিতো ইতিমধ্যে কৈ গ'ল, আৰু যিটো জলত দিলোঁ, জলত দিয়াৰ ফলত আৰু দুটা কথা আছিলে, সেইকেইটা হয়তো পিছত উল্লেখ কৰিছে। জলত দিয়াৰ উদ্দেশ্য হ'ল দুটা। এটা হ'ল আমি জলত যিটো দ্বীপ দিলোঁ সেইটো আন এটা নাম যমদ্বীপ বুলিও কয়। যমদ্বীপ। যমে ভনীয়েকে যমক সুধিছিলে, সোধোতে যমে কৈছিলে যে যোনে মোক এই দিনটোত, এটা নিৰ্দিষ্ট দিন আছে, সেই দিনটোত যোনে মোক এই দীপদান কৰিব তাক মই সেইদিনাখন কি কৰিম? শাস্তিৰ পৰা ৰেহাই দিম, মোৰ ইয়ালৈ আৰু সি আহিব নালাগে। সেই যমৰ নামত এইটো দ্বীপ আমি জলত দিওঁগৈ, আৰু সেইটো দিলে যমে মানে কি কৰে? অন্তিম কালত এই যে যিটো আমি মানে শাস্তি, এই শাস্তিটোৰ পৰা ৰেহাই পাম। পদ্মপুরাণের পূর্বোক্ত স্থানে লিখিত আছে যে কোনো স্থানে হোক কার্তিক মাসে স্নান ও দান করিলে অগ্নিস্তুত সদৃশ এবং পূজা করিলে তাহা অপেক্ষা অধিকতর ফল হয়। সাধারণস্থলে অপেক্ষা কুরুক্ষেত্রে কোটি গুণ, জাহ্নবীতে তৎসদৃশ, পুষ্করে ও দ্বারকায় তাহা অপেক্ষাও সমাধিক ফল হয়। কার্তিক মাসে স্নান আদি করিলে হরিৰ চালুক্য প্ৰাপ্ত হোৱা যায়, কিন্তু সেয়া স্নানটো খালি মানে যিকোনো সময়ত কৰিলে নহ'ব। আমি আৰু ৰাতিপুৱা গা যদি ভাটিবেলা 3টা বজাত ধুওঁ, কাম নহ'ব। ভাটিবেলা গা ধুলে এইটো অসুৰৰ গা ধোৱা বুলি। অসুৰৰ কোনো সময় গমাই নাই, যেতিয়া তেতিয়া কৰিব পাৰে তেওঁলোকে। নহয়, সেইটো কথা আপোনাক কোৱা নাই। কাম কৰি লৈ গা লেতেৰা হৈছে, গা ধুইছে, এইটো কথা বেলেগ। কিন্তু ৰাতি যে আপুনি যে খোৱা মানে টোপনি যোৱা মানে মৰা, তেতিয়াহ'লে মৰাটো যে আপুনি বাচিলে আপোনাৰ দেহটো অশুদ্ধ হ'লনে নাই? তেতিয়াহ'লে আপুনি ৰাতিপুৱা গা ধুব নালাগিব নেকি? কাম কৰাৰ পিছত আকৌ লেতেৰা হোৱাৰ কাৰণে গাটো ধুবই লাগিব, পৰিষ্কাৰ কৰিব লাগিব, সেইটো কোৱা নাই। কিন্তু ৰাতিপুৱাৰ গাটো আপুনি ভাটিবেলা কিয় ধুব? আপুনি জানেনে নাই? এই যে আমাৰ পেটত যিবিলাক মল থাকে, ৰাতিপুৱা উঠি যে আমি শৌচ প্ৰস্ৰাৱ যে কৰোঁ, এইবিলাক ভিতৰত থকা লেতেৰা বস্তুখিনি ওলায়। এই লেতেৰা বস্তুটো পায়খানা হিচাপে ওলায়, হয়নে? কিন্তু পায়খানা নকৰাকৈও যে আপোনাৰ গাটো এইটো ওলাই, সেইটো গম পায় নে নাপায়? ঘামৰ লগত। সেইকাৰণে এফালৰ পৰা আহি
এটা নিয়ম আছে, আমি গুৰু পূজা কৰিলে কিন্তু ঘাম যেতিয়া গাত ঘাম ওলায় এই ঘাম লৈ পূজা কৰাৰ নিষেধ আছে। কিন্তু যদি গা ঘামিছে তেতিয়াহ'লে আকৌ গা ধুই ল'ব লাগিব। গা যদি ঘামিলে গা ধুই লৈহে পূজা কৰিব পাৰিব, কাৰণ তাত সেই বিষ্টাৰ ৰস ওলাইছে, সেইটো কিন্তু ধুই ল'ব লাগিব। আৰু গোটেই ৰাতিটো শুই থাকিলেও আমাৰ দেহটো ঘামিছেও, তাৰ মাজেদিও কত ঘাম হিচাপে বিষ্টাৰ ৰস ওলাইছে, সেইখিনিকে লৈ যদি মই 3টা বজালৈ থাকোঁ তেতিয়াহ'লেতো অসুৰ কিয়? এইটোতো ভূত পিশাচৰ লগত তুলনা নহয়। ভূতেও গা ধুৱে, ভূতেও ধুৱে, এইটোতো ভূততকৈও অদ্ভুত, এইটো অদ্ভুত। কাৰ্তিক মাছে স্নান আদি কৰিলে শৰীৰ চালুক্য প্ৰাপ্ত হোৱা যায়। হে ঋষিগণ, মথুৰা ব্যতীত অযোধ্যায় অপরাপর পুরীসমূহ উক্ত ফলে সদৃশ ফল দেন, কিন্তু মথুরা অপেক্ষা সমধিক ফলদাত্রী কেন না ওই মথুরাতে হরির। এটা কাতি মাহৰ এটা খুব বৰ সুন্দৰ কথা কৈছে, যিসকলে এই মাহত বিশেষকৈ মথুৰাত গৈ পেলাই তেওঁলোকে মানে এই ব্ৰতটো পালন কৰিব পাৰে, তেওঁলোকৰতো আৰু বেছি ডিমাণ্ড আছে বুলি কৈছে। কাৰণ এই মথুৰা লীলাত মানে কৃষ্ণ এইবিলাক লীলা কৰিছিলে বিশেষকৈ মথুৰাত এই কাতি মাহত। তাত গৈ যদি আমি এইবিলাক কৰিব পাৰোঁ, কৈছে আৰু উত্তম, একদম এটাও মানে ইফাল সিফাল নহয়, পূৰ্ণ মাত্ৰাই হ'ব, মানে কোনো ধৰণৰ কমি নহয়। কাৰ্তিক মাসে মথুরা নগরে অর্চনা ও স্নান আদি করিলে শ্রীহরির পরম সন্তুষ্ট হন। সুতরাং কার্তিক মাসে মথুরাপুরীতে ফলের আধিক্য আছে, যে তেতিয়াহ'লে মথুৰাপুৰীত যিসকলে জন্ম লৈছে তেখেতসকলৰ ভাগ্য এই দিনটোতে তেওঁলোকে স্বয়ং ভগৱানৰ লীলাভূমিত তেওঁলোকে এই ব্ৰতটো পালন কৰিবলৈ সুবিধা পাব। আমি কথাটো গমহে পালোঁ, কিন্তু তালৈ যোগৈতো আমি কৰ্মটো কৰা আমাৰ সেইটো বৰ্তমান সুবিধা নাই। কিন্তু যিসকলৰ তাত জন্মই হৈছে, যে ৰূপ মাঘে প্রয়াগ ও বৈশাখে গঙ্গা আরাধনিয়া, সেই রূপ কার্তিকে মথুরার উপাসনা করতে হয়। কার্তিক মাসে মথুরাতে মন্ত্র বর্জিত, দ্রব্য বর্জিত ও বিধি বর্জিত পূজাকেও হরির অর্চন বলিয়া গ্রহণ করেন। মরণান্ত যাবৎ যে পাতকের প্রায়শ্চিত্ত তৎবিশুদ্ধর্থ কার্তিক মাসে মথুরাতে শ্রীহরির পূজা করিবে, তা হইলে উহা নিঃসন্দেহ পরম প্রায়শ্চিত্ত বলিয়া গণ্য হয়। এটা এটা সুন্দর কথা কৈছে শুনক। ধ্রুব শিশু হয়েও কার্তিক মাসে মথুরাপুরে হরির পূজা করিয়া আশু যোগনিষ্ঠ সনকাদি মহাত্মাগণেরও দুর্লভ ভগবত সাক্ষাৎ লাভ করিয়াছিলেন। দুজন বাল্য ভগত, এজন ধ্ৰুৱ, এজন হ'ল প্ৰহ্লাদ। এই ধ্ৰুৱই 5 বছৰ বয়সত কি কৰিছিলে? এই ধ্ৰুৱই 5 বছৰ বয়সত সাধনা কৰিছিলে, কিন্তু ক'ত কৰিছিলে মেইন কথা সেইটো, এই মথুৰাত গৈ হৰিৰ সাধনা কৰি 5 মাহৰ ভিতৰতে তেওঁ ঘৰৰ পৰা ওলাই গৈ 5 মাহৰ ভিতৰতে ভগৱান লাভ কৰিছিলে। 5 বছৰ বয়সত 5 মাহৰ ভিতৰত, ইমান কম দিনৰ ভিতৰত সাধনা কৰি পেলালে। এই যে মেইন ৰহস্যটো হ'ল এই মথুৰাত গৈ পেলাই তেওঁ সেই কৰ্মটো কৰিছিলে, এই দিনটো পাইছিলে। আজি আমাৰ এনেকুৱা দিনত আমি বাৰু মথুৰা যাব নোৱাৰোঁ, অন্ততঃ ইয়াতেই কৰোঁচোন, শ্ৰদ্ধাটো আহক। প্ৰথম কথা হ'ল শ্ৰদ্ধা। ভূতলে মথুরা সুলভ প্রতি বর্ষে কার্তিক মাসও সুলভ, কিন্তু আমাক কি কৈছে, আমাক কৈ আছে এতিয়া ভূতলে মথুরা সুলভ, যে আমাৰ ইয়াতো মথুৰা সুলভ। মথুৰাত ভগৱান থাকে, আমাৰ কি ভগৱান নাই নেকি? আমাৰ ইয়াতো মথুৰা আছে, ইয়াতে গয়া কাশী বৃন্দাবন ইয়াতেই আছে, আমি বিচাৰিব জানা নাই। যাৰ কাৰণে গয়া কাশী বৃন্দাবন বুলি ক'লে 10,000 টকা ভৰি আমি তালৈ যাম, কিন্তু এইখন বৃন্দাবনত কিন্তু আমাৰ বিশ্বাস নাই। গতিকে আমি মথুৰাপুৰ গ'লেও কাম নহ'ব, ইয়াতেই মথুৰাপুৰ আছে বুলি কৈছে। সুলভ প্রতি বর্ষে কার্তিক মাসও সুলভ, কিন্তু মূঢ়তা নিবন্ধন মানবগণ সংসার সমুদ্রে নিপতিত হইতেছে। এই সংসাৰত মায়া মোহত পৰি এই অবুজ মানুহ তেওঁলোকে মায়াত নিমজ্জিত হৈ চব শেষ।
কোনো দিনো তেওঁলোকে এইটো মানে বুজিবই যত্ন নকৰিলে, কৰ্মটো কৰবাতেই বুজিবও যত্ন নকৰিলে। কাৰ্তিক মাসে মথুরাতে শ্রীহরি পূজা করলে আর যজ্ঞ তপ ও অপরাপর তীর্থ সেবনে কি আবশ্যক? যদি আমি কাতি মাহটো নিষ্ঠাৰে ইয়াতে পালন কৰোঁ, কৈছে সেইটোৰ ফল আমি ইয়াতেই পাম। কার্তিক মাসে মথুরাপুরতে নদ নদী ও সৰোবৰাদি সমস্ত তীৰ্থ অধিষ্ঠিত হন। মানে বিশেষকৈ হেৰিত মথুৰাৰ কথাটো এইকাৰণে কৈছে, কৃষ্ণক দৰ্শন কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ যিবিলাক মানে তীৰ্থ চবেই আহি মানে মথুৰাপুৰীত আবিৰ্ভূত হৈছিলে। সেইকাৰণে কাতি মাহত যদি আমি মথুৰাপুৰীত গৈ পেলাই সাধনা কৰোঁ, তেতিয়াহ'লে আমাৰ খুব সোনকালে এই কামটো হৈ যায়। ধ্ৰুৱৰ সেইকাৰণেই 5 মাহতেই ভগৱান লাভ হৈছিলে। যুগ যুগান্তৰ সাধনা কৰি ভগৱান নাপায়, মাত্ৰ 5 মাহত পাই গৈছিলে। কার্তিক মাসে শ্রীহরির জন্মস্থান মথুরাতে একবার মাত্র প্রবেশ করলেই পরম অব্যয় হরিকে লাভ করতে পারে। কার্তিক মাসে মথুরাতে কৃষ্ণের অর্চনা করার দূরে থাকুক, তথায় ওই মাসে কৃষ্ণের অর্চককে দেখিয়া উপহাস করিয়াও যখন দুষ্প্রাপ্য পদ প্রাপ্ত হয়েছে, তখন ভক্তিমান হইয়া শ্রদ্ধা সহকারে অর্চনা করলে যে কি হয় তাহা বর্ণনা করা বাহুল্য মাত্র। এজন হেৰি আছিলে অসুৰজনৰ নাম আছিলে ধূম্ৰকেশ। ই কি কৰিছিলে, মথুৰাপুৰীত এজন ভকতক দেখি মানে উপলুঙা কৰিছিলে যে এইবিলাক মানে ভগৱান বিচাৰি ফুৰিছে। ভগৱান কোন? ভগৱানটো আমিয়ে, আৰু এইবিলাকে ভগৱান বিচাৰি ফুৰিছে, এইবিলাক বুৰ্বক হেন তেন। আমাৰ সমাজতো অসুৰ আছে নহয় তেনেকুৱা, এইবিলাক ভগৱান বিচাৰিছিল। ভগৱান কি আছে নেকি? আমি কৰিলে আমি পাম, যদি আমি নকৰোঁ তেতিয়াহ'লে ক'ত পাম? ভগৱানে কি দিয়ে নেকি? আমি কৰ্ম কৰিলেহে পাওঁ, যদি আজি কৰ্ম নকৰোঁ তেতিয়াহ'লে ক'ত পাম? এনেকুৱা কথা কোৱা মানুহ আজিও আছে সমাজত। ঠিক তেনেকুৱা এজনে কি কৰিছিলে, এতিয়া কি কৈছে, ভগৱানক অৰ্চনা কৰা যিবিলাক ভকত বৈষ্ণৱ, তেখেতসকলক যদি উপলুঙাও কৰা যায়, তেতিয়াও কৈছে অন্তত আওপকীয়াকৈ হ'লেও ঈশ্বৰক সুমৰণ কৰা বুজাইছে। এই ধূম্ৰকেশ নামৰ এজনে এই মথুৰাপুৰীৰ এজন ভকতক তেনেধৰণৰ উপহাস কৰিছিলে, যাৰ ফলত পোনপটীয়াকৈ হৰিৰ নাম নল'লেও আওপকীয়াকৈ হৰিক স্মৰণ কৰিছে। হৰি তাতেই সন্তুষ্ট হৈ তাক মুক্তি দি দিলে। ধূম্ৰকেশ অসুৰ। ঈদৃশ্য কার্তিক কৃত্য স্বয়ং ব্যক্ত আছে, অধুনা তন্মধ্যে যে কিছু বিশেষ আছে তাহা বর্ণিত হইতেছে। আমাৰ দীপ দানৰ যিবিলাক মাহাত্য সেইখিনি আমি আজি ইমানতেই ৰাখিছোঁ, আৰু 2-4 আছে বাৰু, সেইখিনি এতিয়া আলোচনা নকৰোঁ। আমি ইয়াৰ পিছত নেক্সট পালত হেৰি বিষয়ে চাম, মন্দিৰ মাৰ্জনৰ বিষয়ে চাম। আমাৰ যে নামঘৰ বা গুৰুঘৰ এইবিলাক মচিলে কি ফল পাওঁ, এইবিলাক লেপা মচা কিয় কৰিব লাগে, নকৰিলে কি হয় বা কৰিলে কি হয়, এই বিষয়ে আমি ইয়াৰ পিছৰ পাঠত আৰম্ভ কৰিম। আমি এটা কথা স্পষ্ট গম পালোঁ, কাতি মাহত ব্ৰত পালন কৰিলে কি ফল পোৱা যায় আৰু কেনে ধৰণে পালন কৰিব লাগে, সেইটো বিষয়ে অকণমান আভাস এটা। তাৰপিছত পালোঁ আমি কি, দীপদানৰ বিষয়ে। আমি মাত্ৰ 2টা বিষয়হে আলোচনা কৰিলোঁ। এটা হ'ল কাতি মাহৰ যিটো দামোদৰ ব্ৰত, সেই ব্ৰতটো, আৰু 2 নম্বৰ পালোঁ দীপদান। এই মাহত আমি দীপদান অৰ্থাৎ এই চাকি বন্তি জ্বলোৱাত আমি ইমান গুৰুত্ব কিয় দিছোঁ। ইয়াৰ পিছত আমি চাম কি, সেইটো হ'ল মন্দিৰ মাৰ্জন। মন্দিৰ মাৰ্জনৰ পিছতেই আমি তুলসীৰ ওপৰত আলোচনা কৰিম। তুলসী দেৱীনো কি? তুলসী দেৱীক আমি খালি এটাই জানো যে তুলসী দেৱী শংকৰচূড়ৰ ঘৈণীয়েক আছিলে, বছ ইমানেই। তুলসীৰ বিষয়ে যদি ক'বলৈ যাওঁ তেতিয়াহ'লে 3 দিন 4 দিন ক'লেও শেষ নহ'ব, অথচ আমি এটাই জানো আৰু এই তুলসী এই শংকৰচূড়ৰ ঘৈণীয়েক আছিলে, বছ ইমানেই আৰু। সি জানেই তাৰমানে তুলসীৰ বিষয়ে চব, সিমানখিনি জানে। কি জানে? শংকৰচূড়ৰ ঘৈণীয়েক আছিল। তুলসী কি বস্তু এইটোৰ ওপৰত যেতিয়া আমাৰ জ্ঞান হ'ব, তেতিয়া কিন্তু এটা কথা কিন্তু আমাৰ সদায় মানে কাণত বাজি থাকিব, আমাৰ ঘৰত যিবিলাক তুলসী গছ আছে সেই গছবিলাক দেখিলেও আমাৰ কিন্তু ভয় লাগিব যে ইয়াত মোৰ কিবা গণ্ডগোল হয় নেকি। তুলসী গছৰ ইমান মাহাত্য আছে। তুলসী গছ যদি ঘৰত আছে, এতিয়া আমিতো আলাই আথানি কৰোঁ, খাৰা মোচা কৰোঁতে ঝাৰু দিও কোবাই থৈ যাওঁ,
নাজানে ঝাৰু দি কোবাই থৈ গৈছোঁ, কত গছকি ফেনেকি মানে বৰবাদ কৰি আছোঁ। অথচ যেতিয়া বুজি পাম তেতিয়া দেখিম যে নাই তুলসীৰ ওচৰত আমি কিমান ধৰণে অপৰাধ কৰোঁ, যিটো অপৰাধৰ কাৰণে আমি কি ভুগি আছোঁ। তুলসী গছ প্ৰত্যেক হিন্দু মানুহৰ ঘৰে ঘৰে এজোপা তুলসী গছ আছে আৰু থাকিবও লাগে, কিন্তু তাৰ পৰিচৰ্যাটো থকা উচিত। মন্দিৰ খাৰা মোচা কৰিলে কি ফল পোৱা যায়, লেপা মোচা কৰিলে কি ফল পোৱা যায়। আৰু আমি যে এটা কাম কৰি আছোঁ, এতিয়া মন্দিৰ পৰিক্ৰমা কৰি আছোঁ, প্ৰত্যেকটোৰে একো একোটা উপকাৰ আছে। আৰু এই উপকাৰটো আমি মানে সঁচাই ভাগ্যৱান যে সমূহীয়াভাৱে ছবিৰ মন্ত্ৰত ল'ব পাৰিছোঁ। ইয়াৰ উপকাৰটো এজনেও আহি পেলাই কৰিব পাৰে। আপুনি ৰাতিপুৱা আহি গা পা ধুই আহি মন্দিৰৰ চাৰিওফালেদি ঘূৰি আপুনি হৰে কৃষ্ণ গাই থৈ গ'ল, সেইটোও হয়। কিন্তু আমি ৰাজহুৱা যিটো কৰিছোঁ ইয়াৰ এটা ফল বেলেগ, ৰাজহুৱাৰ গুণটো বেছি, একতাৰ বল বেছি বুলি কৈছে। যোনফালে একতা থাকিব সেইফালে জয়, তাত পৰাজয় কেতিয়াও নহয়। গতিকে এইটো কিন্তু আমি এটা মহান কাম কৰিছোঁ। আপোনালোকৰ হৈছেনে নহৈছে মই নাজানো, এই পৰিক্ৰমা কৰি যেতিয়া আমি হৰে কৃষ্ণ গাই আছোঁ, মোৰ গা শিহৰি আছে। গা শিহৰিছেনে কাৰোবাৰ? নাই ন? মনত ভক্তি লাগিব। ভক্তি যদি থাকে এই পাকটো ঘূৰি যেতিয়া হৰে কৃষ্ণ গাবও লাগিব, কিন্তু নাগালেও গা নিশিহৰে, গাব লাগিব আৰু মানে পৰিক্ৰমা কৰিব লাগিব। অন্তৰ যদি সম্পূৰ্ণ ভাৱ আহে গা শিহৰিবই শিহৰিব। গতিকে আমি পৰিক্ৰমা কৰিবলৈ আমি হেৰি কৰিছোঁ, যেতিয়াই সুবিধা পাওঁ আমি যোনদিনা সুবিধা পাওঁ সেইদিনাই কৰিম। এতিয়া সুবিধা থকালৈকে আমি সদায় কৰিয়ে থাকিম। মাজত যদি কিবা অসুবিধা হৈ যায় তেতিয়াহ'লে সেইদিনাখন হয়তো বন্ধ হৈ যাব পাৰে, কিন্তু পৰাপক্ষত আমি ডেইলিয়ে কৰিম। কাতি মাহটো মানে এটা বেপাৰ নহয় আন এটা বেপাৰতো আমি চলিব লাগিব ন, চবটো লছ খাব নোৱাৰি। এইটোকে কৰি আমি তৰি যাব লাগিব, যিকোনো এটাতো ধৰিব লাগিব। গতিকে আমি মন্দিৰ পৰিক্ৰমা যিহেতুকে আমাৰ হাতত সুবিধা আছে, আমি এৰি দিয়া নাই। খাপ পাক ঘূৰাৰ পিছতে যদি চৰাই যদি দিব্য পুৰুষলৈ ৰূপান্তৰ হ'ব পাৰে এদিনতে সাত পাক ঘূৰিয়ে মানে দিব্য ৰূপ পাই গৈছিলে। আৰু আমি গোটেই মাহটো ঘূৰিলে আমি কি নাপাম নেকি অলপ? আমাৰ এইটোৰ ফল কিমান আছে, আমি নিজেও শুনি আছোঁ, নিজেও কৰ্ম কৰি আছোঁ, আৰু মাইকত দি পেলাই আমি মানে গোটেই ওচৰ চুবুৰীয়াকো শুনাই আছোঁ। তেওঁলোকে ভাল পাওক বেয়া পাওক সেইটো আমি চাবলৈ নাই, কিন্তু কাণত পৰিছেতো, এদিন কিন্তু ভাল লাগিবই। রাধা রানী মহারানী কৃপা করো না, কৃপা করে বৃন্দাবনে নিয়ে চলো না। রাধা রানী মহারানী কৃপা করো না, কৃপা করে বৃন্দাবনে নিয়ে চলো না। রাধা রানী মহারানী কৃপা করো না, কৃপা করে বৃন্দাবনে নিয়ে চলো না। নিয়ে চলো না রাধে, নিয়ে চলো না, মায়ারে সংসার ভালো লাগে না। কৃপা করো না, কৃপা করে বৃন্দাবনে নিয়ে চলো না। করিলে যেতে পারবো না, দয়া করে তুমি রাধে পুরাবাসো না। রাধা রানী মহারানী কৃপা করো না, কৃপা করে বৃন্দাবনে নিয়ে চলো না। কৃপা না করিলে যেতে পারবো না, দয়া করে তুমি রাধে চলো না। বৃন্দাবনে চলো না। রাধা রানী মহারানী কৃপা করো না, কৃপা করে বৃন্দাবনে চলো না। আমি বড় অপরাধী যেতে পারি না, দয়া করে বৃন্দাবনে চলো না। রাধা রানী কৃপা করো
বৃন্দাবনে নিয়ে চলো না। তোমার কৃপা হলে যাব মধুর বৃন্দাবন, নয়নে দেব আমি গিরি গোবর্ধন। রাধারানী মহারানী কৃপা করো না, কৃপা করে বৃন্দাবনে নিয়ে চলো না। তোমার কৃপা হলে যাব মধুর বৃন্দাবন, নয়নে দেব আমি গিরি গোবর্ধন। রাধারানী মহারানী কৃপা করো না, কৃপা করে বৃন্দাবনে নিয়ে চলো না। গিরি গোবর্ধন রাধে গিরি গোবর্ধন, নয়নে দেব আমি গিরি গোবর্ধন। রাধারানী মহারানী কৃপা করো না, কৃপা করে বৃন্দাবনে নিয়ে চলো না। গিরি গোবর্ধন রাধে গিরি গোবর্ধন, নয়নে দেব আমি গিরি গোবর্ধন। মহারানী কৃপা করো না, কৃপা করে বৃন্দাবনে নিয়ে চলো না। মধুর বৃন্দাবন রাধে মধুর বৃন্দাবন, যমুনার নীলা জল করিব দর্শন। রাধে রাধে। মন রাধে মধুর বৃন্দাবন, যমুনার নীলা জল করিব দর্শন। কৃপা করে বৃন্দাবনে নিয়ে চলো না। মহারানী কৃপা করো না, কৃপা করে বৃন্দাবনে নিয়ে চলো না। মহারানী কৃপা করো না, কৃপা করে বৃন্দাবনে নিয়ে চলো না। রাধা কুন্দ গিরি গোবর্ধন, সবাই মিলে হরি হরি বল। রাধা কৃপা করো না, কৃপা করে বৃন্দাবনে নিয়ে চলো না। রাধা কুন্দ গিরি গোবর্ধন, সবাই মিলে হরি হরি বল। রানী মহারানী কৃপা করো না, কৃপা করে বৃন্দাবনে নিয়ে চলো না। বন রাধে জয় বৃন্দাবন, জয় বৃন্দাবন রাধে জয় বৃন্দাবন। সবাই মিলে বাহু তুলে হরি বল হরি বল। মহারানী কৃপা করো না, কৃপা করে বৃন্দাবনে